আপোনাৰ যিমানেই মৰমৰ নহওক কিয় মৃতকৰ ফটো কেতিয়াও মানি বেগত নথব। প্ৰয়াত পিতৃ মাতৃৰ ফটো পাৰ্চত নথবই, অন্যথা আপোনাৰ পকেট শূন্য হৈ পৰিব। আজি পবিত্ৰ লক্ষ্মী পূজাৰ দিনটোত শুনক অনবৰতে অভাৱৰ সন্মুখীন হোৱাৰ কেইটামান কাৰণ। যিমানে পইচা ঘটিও মানিবেগ সদায় খালী হৈ থকাৰ কেইটামান কাৰণ আছে। এই কাৰণকেইটা লক্ষ্মী পূজনৰ পৰিপন্থী। যদি আপোনাৰ ঘৰত বাদুলিয়ে বাহ লৈছে, সেয়া হৈছে অভাৱৰ সংকেত। আনহাতে খাদ্য খোৱাৰ পিছত জোঠা হাতেৰে মূৰ স্পৰ্শ কৰাটোও লক্ষ্মী পূজনৰ পৰিপন্থী। বিশাৰদৰ মতে খাদ্য গ্ৰহণৰ পিছত যি থালতে হাত ধুৱে তেওঁ কেতিয়াও অভাৱমুক্ত নহয়। একেদৰে খোৱাৰ পূৰ্বে নোট গণনা কৰাও ধৰ্মবিৰোধী। অভাৱৰ আন এটা কাৰণ হৈছে ভঙা আইনা ব্যৱহাৰ কৰা। মুখ চোৱা আইনা বা চাহ খাবলৈ ভঙা কাপ ব্যৱহাৰ কৰাটো হিন্দু ধৰ্ম অনুসৰি অশুভ। তদুপৰি নিজৰ উপাৰ্জনৰ বিষয়ে আনক গৌৰৱেৰে কোৱাটো অভাৱৰে লক্ষণ। লক্ষ্মী পুৰাণ অনুসৰি ঘৰত মৌ-মাখিয়ে বাহ লোৱাও অমংগলৰ সংকেত। তদুপৰি মানিবেগত পুৰণি বিল জমা কৰি ৰখাটো অভাৱৰ কাৰণ হ'ব পাৰে। যদি আপুনি গাই গৰুক ভৰিৰে স্পৰ্শ কৰে তেন্তে আপুনি লক্ষ্মীৰ নেতিবাচক প্ৰভাৱত আক্ৰান্ত হোৱাটো খাটাং। গতিকে এনে ভুল কেতিয়াও নকৰিব। তদুপৰি ভঙা ফণীৰে মূৰ আঁচোৰাও লক্ষ্মী পুৰাণ অনুসৰি ভুল। ইয়াৰ বাবে অনাটনৰ সূচনা হ'ব পাৰে। সন্ধ্যা সময়ত আকৌ যিজন লোক শুই পৰে তেওঁ কেতিয়াও ধাৰমুক্ত নহয়। একেদৰে দাঁতেৰে নখ কামুৰি থকা জনো চিৰজীৱন ধৰুৱা হৈ থাকিব লাগে। আপোনাৰ যিমানেই মৰমৰ নহওক কিয় মৃতকৰ ফটো কেতিয়াও মানি বেগত নথব। প্ৰয়াত পিতৃ মাতৃৰ ফটো পাৰ্চত নথবই, অন্যথা আপোনাৰ পকেট শূন্য হৈ পৰিব। আজি পবিত্ৰ লক্ষ্মী পূজাৰ দিনটোত শুনক অনবৰতে অভাৱৰ সন্মুখীন হোৱাৰ কেইটামান কাৰণ। যিমানে পইচা ঘটিও মানিবেগ সদায় খালী হৈ থকাৰ কেইটামান কাৰণ আছে। এই কাৰণকেইটা লক্ষ্মী পূজনৰ পৰিপন্থী। যদি আপোনাৰ ঘৰত বাদুলিয়ে বাহ লৈছে, সেয়া হৈছে অভাৱৰ সংকেত। আনহাতে খাদ্য খোৱাৰ পিছত জোঠা হাতেৰে মূৰ স্পৰ্শ কৰাটোও লক্ষ্মী পূজনৰ পৰিপন্থী। বিশাৰদৰ মতে খাদ্য গ্ৰহণৰ পিছত যি থালতে হাত ধুৱে তেওঁ কেতিয়াও অভাৱমুক্ত নহয়। একেদৰে খোৱাৰ পূৰ্বে নোট গণনা কৰাও ধৰ্মবিৰোধী। অভাৱৰ আন এটা কাৰণ হৈছে ভঙা আইনা ব্যৱহাৰ কৰা। মুখ চোৱা আইনা বা চাহ খাবলৈ ভঙা কাপ ব্যৱহাৰ কৰাটো হিন্দু ধৰ্ম অনুসৰি অশুভ। তদুপৰি নিজৰ উপাৰ্জনৰ বিষয়ে আনক গৌৰৱেৰে কোৱাটো অভাৱৰে লক্ষণ। লক্ষ্মী পুৰাণ অনুসৰি ঘৰত মৌ-মাখিয়ে বাহ লোৱাও অমংগলৰ সংকেত। তদুপৰি মানিবেগত পুৰণি বিল জমা কৰি ৰখাটো অভাৱৰ কাৰণ হ'ব পাৰে। যদি আপুনি গাই গৰুক ভৰিৰে স্পৰ্শ কৰে তেন্তে আপুনি লক্ষ্মীৰ নেতিবাচক প্ৰভাৱত আক্ৰান্ত হোৱাটো খাটাং। গতিকে এনে ভুল কেতিয়াও নকৰিব। তদুপৰি ভঙা ফণীৰে মূৰ আঁচোৰাও লক্ষ্মী পুৰাণ অনুসৰি ভুল। ইয়াৰ বাবে অনাটনৰ সূচনা হ'ব পাৰে। সন্ধ্যা সময়ত আকৌ যিজন লোক শুই পৰে তেওঁ কেতিয়াও ধাৰমুক্ত নহয়। একেদৰে দাঁতেৰে নখ কামুৰি থকা জনো চিৰজীৱন ধৰুৱা হৈ থাকিব লাগে।